আমি ক'ত ক'ত আছ বুলি সুধিলে আমি কওঁ গান্ধী মূৰ্তিৰ ওচৰত, কাৰোবাক ক'লে গান্ধী মূৰ্তিৰ ওচৰত আহি যাওক। এতিয়া সেই নামটো গান্ধী মূৰ্তি হ'ব না ক্লক টাৱাৰ হ'ব? গতিকে এইটো ক্লিয়াৰ হ'ব লাগিব। আগতীয়া তেওঁলোকে ক্লিয়াৰ কৰিব নোৱাৰিলে, গতিকে এইখিনি কথা আছে। গতিকে গান্ধীৰ নামটো আমাৰ গৌৰৱ নহয়, গান্ধীৰ নাম ভাৰতবৰ্ষৰ গৌৰৱ, পৃথিৱীৰ গৌৰৱ। গতিকে এইখিনি কথা আছে। মহান দুগৰাকী ব্যক্তি আমি আজি নাই আমাৰ মাজত, মহান সমাজকৰ্মী, তেওঁকে আমি সমাজকৰ্মী হিচাপে স্বীকৃতি দিম। সেইজন হ'ল ঠাকুৰ ৰামবচন সিং আৰু তেতিয়াৰ বিধায়ক হৰিহৰ চৌধুৰী। তেওঁলোকৰ মহানতাক আমি মানিছোঁ, তেওঁক আমি স্মৰণ কৰিছোঁ। 1951 আৰু 66 তেওঁলোকে কাৰ্যকালত তেওঁলোকে নিৰ্মাণ কৰিছিলে। তেওঁলোকৰ নাম থাকিব লাগে বুলি তেওঁলোকে চিন্তা কৰা নাছিল, তেওঁলোকে সমাজৰ কাম হ'ব লাগে বুলি চিন্তা কৰিছিল। গতিকে সেই দুজন মানুহ, গতিকে এতিয়া আমাৰ মিছগাইড কৰিছে তেওঁলোকে ৰাইজক। গতিকে টাউনখন এতিয়া চলাবলৈ বিচাৰে কিষাণলাল পাৰিক, কাঠ বেপাৰীটোৱে। গতিকে কিষাণলাল পাৰিকৰ কথামতে টাউনত চলিলে, তেওঁতো কয় যে আমি ভোজপুৰী সম্প্ৰদায়ৰ লগত আছোঁ, আমাক ঠিকা দিব লাগে। বহুত ঠিকা লয়হি, গতিকে তেওঁৰ এটা লেফ্ট হেণ্ড ৰাইট হেণ্ড হয়। গতিকে এইটো কথা আছে। এটা সময়ত আমাক কি কৈছিলে, আমি এটা বিশেষ ব্যক্তি, বিহাৰতো ৰেচন কাৰ্ডৰ কথা আছিলে, বা ইয়াতো ৰেচন কাৰ্ড বা ভোটাৰ কাৰ্ডৰ কথা আমি অকণমান কিবা কওঁ, তেতিয়া ৰাজনীতিত কওঁতে তেওঁলোকে বহুত দীঘলীয়া আহি গৈছিলে। গতিকে আমি লৈ আহিছিলোঁ। গতিকে এইটো বিহাৰী সম্প্ৰদায়ৰ বা ভোজপুৰী সম্প্ৰদায়ৰ কাৰণে কোনো সততা বিখ্যাত আমাৰ মাজত নাই। মহাত্মা গান্ধীৰ আদৰ্শ থকা মানুহ, আমি চব ধৰ্মৰ লগত থাকিম, আমি চব জাতি জনগোষ্ঠীৰ লগত থাকিম, বিহাৰী, মুছলমান, চাহ জনগোষ্ঠী, মৰাণ, মটক, খ্ৰীষ্টান চবৰ লগত আমি থাকিম। গতিকে মহাত্মা গান্ধীৰ আদৰ্শ থকা মানুহ, আমি ভোজপুৰীসকলক কোনো বেয়া পোৱাৰ প্ৰশ্ন আহিব নোৱাৰে। আপোনালোকৰ যোগেদি ক্লিয়াৰ কৰিলোঁ এইটো, আৰু তেওঁলোকক আমি শ্ৰদ্ধা জনাব লাগিব। সেইকাৰণে কৰোণা সময়ত মই নিশ্চয় চাউল বিতৰণ কৰিছিলোঁ। এই কৰোণা সময়ত স্বীকাৰ কৰিব, চানালাৰ ইয়াৰ পৰা পলাই গৈছিল, আমি জোৰ জবৰদস্তি ধৰি ৰাখিছিলোঁ আৰু কৈছিলোঁ। DC ওচৰত লৈ গৈছে, শ্ৰী ভগৱান আছে, তেওঁৰ লগত লৈ গৈছে, আৰু কেইবাজন আছে। গতিকে এইটো আমাৰ বিৰুদ্ধ হোৱাৰ কোনো প্ৰশ্ন আহিব নোৱাৰে। আৰু ধন্যবাদ দিব লাগিব বাগিচাৰ মানুহখিনি বাগিচাত কাম কৰি দুমগালে আহোঁতে বহু সময় লাগে, বহুত কথা আছে। তেওঁলোকে বজাৰ হাট কৰি পেলাই ওচৰ চপাই দিয়ে, বা বাগিচা বজাৰত লৈ যায়, সুচল হৈ যায়, সহজ হৈ যায়। গতিকে আমি ভোজপুৰী সম্প্ৰদায়সকলক ধন্যবাদ দিব লাগিব। আৰু ধন্যবাদ এই যে গান্ধী মূৰ্তি বনোৱা মানুহজনৰ ঠাকুৰ ৰামবচন সিং, তাক ধন্যবাদ দিব লাগিব। গতিকে তেওঁলোকে যিবিলাক ভুল বুজাবুজি হৈছে, সেই সময়ত খুব ভুল বুজাবুজি হৈছে। গতিকে সেই ভুল বুজাবুজি আমাৰ মাজত নাই, ইয়াত ৰাজনীতি সংঘাত নাই। আমাৰ ৰাজনীতিৰ ক্ষেত্ৰত এক ব্যক্তিৰ কাৰণে আমি এই কথাখিনি ক'ব লগা হৈছোঁ। গান্ধী মূৰ্তি ধ্বংস কৰিছে বিজেপিয়ে, টাউন কমিটিয়ে। তেওঁলোকে কৈছে গান্ধী মূৰ্তি আঁতৰাই তেওঁলোকে ক্লক টাৱাৰ বনাব। গতিকে আমাৰ বক্তব্য আছে যে গান্ধী মূৰ্তি থাকিব, য'ত গান্ধী মূৰ্তি আছে, য'ত গান্ধী চক আছে, তাত গান্ধী মূৰ্তি থাকিব লাগিব। ইয়াত ক্লক টাৱাৰ ক'ত বনাওক, আমাৰ ক'ব লগা নাই। উন্নয়নৰ বিৰোধী আমি নহয়, কিন্তু গান্ধীৰ মূৰ্তি আঁতৰাই উন্নয়ন, কেনেধৰণৰ উন্নয়ন তেওঁলোকে ক'ব বিচাৰিছে। আমি গান্ধী মূৰ্তি বনোৱাত সহযোগ কৰিম, বিৰোধৰ কথা নাই। গতিকে ক্লক টাৱাৰ বনাবৰ কাৰণে গান্ধী চকটোৱে তেওঁলোকে লক্ষ্য কৰি লোৱাৰ কাৰণটোৱে হ'ল বিজেপি, এইটো গান্ধীৰ মূৰ্তিটো ধ্বংস কৰাৰ কাৰণে। তেওঁলোকে জনা দৰকাৰ যে মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা আন্দোলনৰ মুখ দেখিলে আৰু ইয়াকে ডিষ্ট্ৰয় কৰিব বিচাৰিছে, পৰিচয় নোহোৱা কৰিব বিচাৰিছে, ক্লক টাৱাৰ কৰিব বিচাৰিছে। গতিকে এইবিলাক আমি মানি নলওঁ। তেওঁলোকে কৈছে যে ৰাইজে আমাৰ লগত আছে। ৰাইজ মানে কি? কিষাণলাল পাৰিক ৰাইজ, অনুপ গুপ্তা ৰাইজ, দিলীপ গুপ্তা ৰাইজ, এইবিলাক ৰাইজ নহয়। ৰাইজে আমাক দুবাৰকৈ ভোট দিছে, ডুমডুমা। আৰু ডুমডুমা আচলতে ডুমডুমা সমষ্টিটোকে নিজৰ ঘৰ ৰূপে মই ভাবোঁ, আৰু ডুমডুমা টাউনৰ লোকসকলকো মই নিজৰ ঘৰ হিচাপে ভাবোঁ। তেওঁলোকে মৰম চেনেহ আগতে দিছে,
আৰু টাউন কমিটিও এবাৰ আমি প্ৰতিষ্ঠা গঠন কৰিছোঁ। গতিকে এই ক্ষেত্ৰত টাউনৰ মানুহ আমাৰ লগত নাথাকিব বা টাউনৰ মানুহে গান্ধী মূৰ্তি আঁতৰাৰ স্বাক্ষৰ সহযোগ কৰিব বা সন্মতি জনাব, এইটো কথা হ'ব নোৱাৰে। এইটো তেওঁলোকৰ কিছুমানৰ কাৰণে হজম নোহোৱা এটা কথা। গতিকে আৰু উন্নয়নমূলক কাম আমাৰ বহুত আছে। আৰু এতিয়া তেওঁলোকে ৰাস্তা বনাইছে, নলা বনাইছে, আমি কেতিয়াও মাত লগোৱা নাই। কিয় মাত লগাম? উন্নয়ন হৈছে, আমি উন্নয়নত একগোট। গতিকে ইয়াৰ বিৰোধ আমি কেতিয়াও, কিন্তু আমাৰ বিৰোধ আছে মহাত্মা গান্ধী মূৰ্তি উঠাই তেওঁলোকে অপমান কৰাটো আমি কেতিয়াও হজম কৰিব পৰা নাই। আমি ধৰি যাম মহাত্মা গান্ধী মহামানৱ, মহাত্মা গান্ধী জাতিৰ পিতা, সকলোৱে শ্ৰদ্ধা কৰে। ই অকল দুৰ্নৰ সম্পদ নহয়, ই অসমৰ সম্পদ, ভাৰতৰ সম্পদ, বিশ্বৰ সম্পদ। গতিকে এই ধৰণে তেওঁলোকে যধে মধে টাউন কমিটি মিটিং কৰিলে বুলিয়ে যে উঠাই দিব, এইটো কথা কেতিয়াও হ'ব নোৱাৰে। তেওঁলোকে ৰাজহুৱা মিটিং পাতি বা তেওঁলোকে ৰাজহুৱা মিটিঙো পতা নাই, একপক্ষ বা তেওঁলোকে কথাবিলাক কৈ আছে। তেওঁলোকে দেখাব নোৱাৰিলে, ৰিজুলেশ্যন ক'ত ল'লে দেখাব নোৱাৰিলে নহয়। আমাৰ প্ৰেচিডেণ্ট চাহাব আছে, গৈছিলে, আমাৰ প্ৰতিনিধি দল গৈছিলে, এইখিনি ডিটেইলছ আলোচনা কৰিম। তেওঁলোকেতো আবুল ডাবুল কথা কৈ পঠিয়াই দিলে। গতিকে তেওঁলোকে টাউন কমিটিৰ জিলাৰ ডিচিৰ এক্টৰ বাহিৰত ভাঙিব নোৱাৰে। গতিকে এইখিনি কথা আছে। সেইকাৰণে মই ক'লোঁ যে ভাৰতবৰ্ষৰ 195 ৰাষ্ট্ৰৰ ভিতৰত 80খন ৰাষ্ট্ৰত, 80টা ৰাষ্ট্ৰত তেওঁলোকে সন্মান সহকাৰে তেওঁলোকে মূৰ্তি বনাই দিছে। গতিকে আমাৰ গৌৰৱ। ভাৰতবৰ্ষততো আৰু সন্মান জনাব লাগিছিল, এই সন্মান নজনাই তেওঁলোকে অপমান কৰিছে। সাহিত্য সভা, সাহিত্য আমাৰ 2 নম্বৰ শাখা। দ্বিতীয়তে কিবা নাট্য মন্দিৰৰ কথা। আৰু চতুৰ্থতে ক'লে যে কিছুমান সচেতন টেক্স পেয়াৰ মানুহক আমি মাতিছোঁ। তেতিয়া মই ক'লোঁ যে ওচৰত এখন গান্ধী মন্দিৰ ওচৰৰ দোকানীখিনিয়ে দেখোন নাজানে, সেইবিলাকে কি টেক্স পে' নকৰে নেকি? নাই, গোটেইখিনি টেক্স পে'ক মাতিবৰ কাৰণে আমাৰ ইমান ডাঙৰ সভাকক্ষ নাই। তেখেতৰ লগত কথা পাতি মই এইটোৱে বুজিলোঁ, আমাৰ যিটো প্ৰতিনিধি দল গৈছিলোঁ, তেখেতে বিজেপিৰ মুখপাত্ৰহে কথা কৈছে, তেওঁ কাৰ্যবাহী বিষয়া হিচাপে আমাৰ লগত আলোচনা কৰে। আমি তেখেতক বাৰে বাৰে অনুৰোধ কৰিছোঁ যে আপোনালোকে গান্ধী মূৰ্তিভাৱেই থাকিবলৈ দিয়ক। ক্লক টাৱাৰটো আপোনালোকে যিহেতু ইষ্টিমেট বনালে, আপোনালোকে বেলেগ স্থানত তাত দিয়ক, কাৰণ টাউন কমিটি বহুত জেগা আছে তাত দিয়ক। তেতিয়া আমি ইষ্টিমেট চাব বিচাৰিম। তেওঁ ক'লে যে আমি দেখাব নোৱাৰোঁ। কাৰণ এইটো কাৰণে দেখাব নোৱাৰোঁ, আমি গম পালোঁ যিজন ঠিকাদাৰ আছে, ঠিকাদাৰজনে যেতিয়া আমি তাত প্ৰতিবাদ কৰিছিলোঁ, তেওঁ ক'লে যে ইয়াত ক্লক টাৱাৰ বনাবৰ কাৰণেহে এই বস্তুটো উঠোৱা হৈছে। আৰু তেওঁ মোবাইলত, ফেচবুকত সেই বস্তুটো আমাক দেখালে, অকল ক্লক টাৱাৰৰ বস্তুটোহে দেখাইছে, DPR। তাত কোনো গান্ধী মূৰ্তি DPR কিন্তু তেওঁ দেখাবলৈ সক্ষম নহয়। তেতিয়াহে আমি কিন্তু প্ৰতিবাদ কৰিছোঁ। আৰু সেই প্ৰতিবাদস্থলীত আমাৰ আছিল বুলি কৈছে, তেওঁ তাত ছবি দেখাব পাৰিম বুলি কৈছে, যে আমি মাইনছো দেখাব পাৰিম আৰু তাত উপস্থিত থকা আমি ইয়াৰ ছবি দেখাব পাৰিম। সেই কথাটো কিন্তু স্পষ্টভাৱে কাৰ্যবাহী কৰিছে। আৰু যেতিয়া আমাৰ প্ৰতিবাদস্থলীত আমাৰ সন্মানীয় অৰ্জুন বৰুৱা ছাৰ আছিল, আমি তেখেতকতো আমি যথেষ্ট সন্মান কৰাৰো এই 2 নম্বৰ গুৰি ধৰোঁতা বুলি আমি জানো। কিন্তু তেখেতকো আমাৰ প্ৰাক্তন বিধায়ক ছাৰে সুধিছিলে যে এই বিষয়ে আপুনি কিবা জানে নেকি? তেখেতে একাষাৰে কৈছিলে, মই একো নাজানো। যেতিয়া কাৰ্যবাহী বিষয়াজন গ'ল, তেতিয়া কিন্তু আকৌ ছাৰে আহি কাৰ্যবাহী বিষয়াৰ হৈ কথা ক'লে লাগিব। তেতিয়া ছাৰে কৈছিলে যে আপুনি অলপ আগত একো নাজানো বুলি ক'লে, গতিকে আপুনি বৰ্তমান মনে মনে থাকক। সেইটো কথাও তেওঁলোকে দুয়াকৈ ওলাইছে যে আমি অপমান কৰিছোঁ বুলি। আনকি কাৰ্যবাহী বিষয়াজনে আমাক কৈছে যে আপোনাক অপমান কৰিছে। তেওঁ অপমান কৰা নাই, তেখেতে নাজানো বুলি কৈছে। তেতিয়া পিছত কেনেকৈ তেখেতে জানে? তেতিয়া তেখেতে কৈছে যে নজনাতো কথা নাথাকে। আমাৰ প্লেছ ক্লাবৰ ইয়াত প্ৰতিনিধি উপস্থিত আছে, তেওঁলোকে অনুমতি প্ৰদান কৰিছে। 10জন ৱাৰ্ড মেম্বাৰে। সেই কথাবিলাক আচলতে আমাক কাৰ্যবাহী বিষয়াজনে কৰিছে, আৰু সেইকাৰণে আমি সেই কামটো কৰিছোঁ। কোনো কাৰণত আমি কাম বন্ধ কৰিব নোৱাৰোঁ বুলি আমাক জনায়। আমি বাৰে বাৰে কৈছোঁ যে আপোনালোকে আলোচনা কৰিম বুলি কৈছিলে প্ৰতিবাদস্থলীত, ক'ত আলোচনা হ'ল? না, আমাৰ আলোচনা হ'ল। আলোচনা কাৰ মাজত হ'ল? তেওঁলোকৰ মাজত। আমি যে প্ৰতিবাদ কৰিছিলোঁ, আমাৰ লগত যেতিয়া আলোচনা হ'ব লাগিছিল, সেই আলোচনা তেওঁলোকে কৰাৰ মানসিকতা নকৰিলে। আপোনালোকে এই যিখন আয়োজন কৰিছিলোঁ বুলি কৈছে যে তাৰ দায়িত্ব বিবৰণী বিচাৰি আপোনালোকে আবেদন কৰিছিল? আমি আবেদন কৰা নাই, কিন্তু আমি আবেদন কৰিম। তাৰ কাৰ্য বিৱৰণীও আমি বিচাৰিম, আৰু তাত কোন কোন উপস্থিত আছিলে 2 নম্বৰ সচেতন ব্যক্তি,
এইটো আমি সেইসকলৰ তথ্য বিচাৰোঁ। যিহেতু